আপোনালোকে মোৰ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আজি আমাৰ ভোগালী বিহু মই পিঠা বনাবলৈ লৈছোঁ। আপোনালোকক অকণমান মই দেখাই দিম মই কি বনাই আছোঁ। চবকে ভোগালী বিহুৰ শুভেচ্ছা। মই এই ডাববোৰ ভাজি আছোঁ, অকণমান ৰঙা কৰি দিছোঁ। ডাবখিনি ভাজি আছোঁ অকণমান। যেনিবা অকণমান ভাজি উঠালোঁ। এতিয়া এই চব গুটি ভাজি আছোঁ। আপোনালোকে চাই আছিলে যে আমি গুৰটো হেৰি কৰি আছিলোঁ, আঠা কৰি আছিলোঁ আৰু চাউল গুড়িটো লৈছিলোঁ। চব গুটি ডাবখিনি ভাজা আপোনালোকে দেখিলে। তাৰ পিছৰ পৰ্যায়টো আমি একেলগে সেইখিনি পেষ্ট নহয় মানে আটা মঠা নিচিনা বনাই ল'ব লাগে। চব আপোনালোকে দি দিব এনেকৈ একেলগে, যিমান পাৰে আৰু কেৰাহী চাই তেলখিনি যিমান দিব। তেলটো বহুত লাগিব ইয়াত। এইখিনি হোৱাৰ পিছত এইখিনি চব আমাৰ অলৰেডি এইখিনি হৈ গ'ল। এনেকুৱা অকণমান ক'লা ৰঙৰ লাগিছে, কিন্তু খাবলৈ বৰ টেষ্টি। আৰু এইটো পিঠা আপোনালোকে এমাহ কি দুমাহ আপোনালোকে এইটো বনাই থ'ব পাৰিব বিস্কুটৰ নিচিনাকৈ। খাই মজা লাগে। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব। মোৰ এইটো পিঠা বনোৱা কমপ্লিট হ'ল, মানে বনাই আছোঁ আৰু হৈ যাব। আপোনালোকক দেখুৱাটো হৈ গ'ল। আপোনালোকে কিন্তু বনাই চাব, কেনেকুৱা পাইছে মোক ক'ব। কিন্তু আজিৰ কাৰণে ইমানতে সামৰিছোঁ। বাই বাই।